ইফিৰ আৰম্ভণিৰ দিনটো এই বছৰ অকণমান আন বছৰতকৈ বেলেগ মানে একেবাৰে ৰাস্তাৰ মাজত ডাঙৰ এটা প্ৰচেছন ষ্টেৰিং কমিটিৰ মেম্বাৰ হিচাপে সকলো অতিথিসকলৰ লগতে ইয়াতে উপস্থিত থাকোঁ মোৰ সন্মুখত মুজফৰ আলী পুনম ধিলন শেখৰ কাপুৰজী তেওঁ ক'লে বোলে আহা একেলগে বহিম আৰু এওঁক যে বীৰে কিমান ভাল পায় বাহুবলীত যে ভল্লাল দেৱৰ দেউতাক হৈছিল অনুপম খেৰজী শ্ৰীলীলা কোন কোন যে নাই তাৰ মাজতে বিহু আৰু সত্ৰীয়া নৃত্য দেখি যে বুকুখনে ফুলি গ'ল ৰাস্তাৰ মাজত এনেকৈ শিল্পীসকল সমদল কৰি যোৱাৰ বাবে গোটেই গোৱাখনে কিন্তু ইয়াক উপভোগ কৰিব পাৰিছে ইয়াতে দক্ষিণৰ জনপ্ৰিয় হিৰো বালাকৃষ্ণজীক বিশেষ সন্মান জনোৱা হয় তেওঁৰ 50 বছৰ অভিনয় জগতত সম্পূৰ্ণ কৰাৰ বাবে জেকি শ্ৰফজীক দেখি যে কি কথা পাতো নাপাতো যেন লাগিছিল তেওঁ যে অসমৰ বিষয়ে কিমান কথা সুধিলে লগতে শপত খুৱাইছে বোলে মই গ'লে তই ফুৰাব লাগিব নিশা ৰীমা বাৰ লগত একেলগে ভাত পানী খাই উভতিলোঁ আহিব লগা দিনবোৰত আৰু বহুতো ধুনীয়া ধুনীয়া চিনেমা আছে মাজে মাজে জনাই থাকিম